অসমৰ সাহসী মুখ্যমন্ত্ৰী জনজাতিসকলৰ ত্ৰাণকৰ্তা বুলি আমি অভিহিত কৰিব লাগিব। ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আজিৰ এই সংবাদমেল জৰিয়তে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি হয়তো এইজনেই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এজন এনেকুৱা মুখ্যমন্ত্ৰী ওলাইছে যিয়ে এনেকুৱা এখন ইমান ডাঙৰ সাহসী পদক্ষেপ গ্ৰহণ কৰি আজি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকক অলপ মুক্ত কৰাবৰ বাবে চেষ্টা কৰি আছে। জনজাতি আৰু খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। এইবাৰৰ যি চৰকাৰ বিজেপি নেতৃত্বাধীন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি পদক্ষেপ ল'লে, মহান পদক্ষেপ জনজাতিসকলৰ ভূমি সুৰক্ষাৰ কাৰণে, জনজাতিসকলৰ সমাজ সুৰক্ষিত কৰাৰ স্বাৰ্থত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অবৈধ বেদখলকাৰী উচ্ছেদ কাৰ্য সম্পাদন কৰিলে, তাৰ কাৰণে আমি নতই আনন্দিত হৈছোঁ। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসী পদক্ষেপেৰে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত সোণাপুৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত সোণাপুৰ কচুতলিত প্ৰায় 1200 বিঘা মাটি বেদখল কৰিবলৈ সক্ষম হৈছে। আৰু এই উচ্ছেদৰ ফলতে প্ৰায় 5000 মান সন্দেহযুক্ত নাগৰিক মানে বেদখলকাৰী সেই জেগা এৰি পেলাই মানে গুচি যাবলৈ বাধ্য হৈছে। গতিকে সেই কাৰ্যসূচী কোনো এজন ব্যক্তিৰ বা সামান্য এটা মুখ্যমন্ত্ৰীৰ বা সামান্য এজন ব্যক্তিত্বৰ মানে কাৰ্য বুলি আমি গণ্য নকৰোঁ। ই এটা মহান আৰু সাহসী পদক্ষেপ বুলি আমি ক'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী দেৱলৈ আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু অন্যান্য CC2R সদস্য সংগঠনৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে অসমৰ বিভিন্ন অঞ্চলত গঠিত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্লকতো সমান্তৰালভাৱে উচ্ছেদ কাৰ্য চলাবৰ কাৰণে আমি আজিৰ সংবাদমেল যোগে অসম চৰকাৰৰ আমি আহ্বান জনাইছোঁ। মানে মুক্ত মানে তাৰ পৰা মানে উঠাই দিবলৈ বাধ্য কৰাইছে একমাত্ৰ অসমৰ সাহসী মুখ্যমন্ত্ৰী জনজাতিসকলৰ ত্ৰাণকৰ্তা বুলি আমি অভিহিত কৰিব লাগিব। ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আজিৰ এই সংবাদমেল জৰিয়তে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টাকাম মিচিং পৰিণ কাবাং হয় আৰু অল আছাম ট্ৰাইবেল সংঘ হয় আৰু সকলোবোৰ আমাৰ জনজাতি ছাত্ৰ সংগঠন হয়। আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই আমাৰ তাহানি যুগৰ এজন ঐতিহাসিক মুখ্যমন্ত্ৰী এজন আছিলে, তেওঁ হৈছিলে গোপীনাথ বৰদলৈদেৱ। তেওঁৰ পিছত আজি হয়তো এইজনেই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এজন এনেকুৱা মুখ্যমন্ত্ৰী ওলাইছে যিয়ে এনেকুৱা এখন ইমান ডাঙৰ সাহসী পদক্ষেপ গ্ৰহণ কৰি আজি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকক অলপ মুক্ত কৰাবৰ বাবে চেষ্টা কৰি আছে। গতিকেলৈ সেই যিটো সাহসী পদক্ষেপ সেইটোক আমি সকলো ট্ৰাইবেল অৰ্গেনাইজেশ্যন তৰফৰ পৰা আমি তেখেতলৈ আন্তৰিক অভিনন্দন, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।